নমস্কাৰ প্ৰিয় দৰ্শকসকল, চাবলৈ আৰম্ভ কৰিছে আসাম লাইভ 7 আৰু ষ্টুডিঅ'ত মই বিকাশ। প্ৰিয় দৰ্শকসকল, বিগত সময়ছোৱাত আমি ধাৰাবাহিকভাৱে হাঁচি চোৰ আৰু হাঁচিয়ে ব্যৱসায়টোক কেন্দ্ৰ কৰি ধাৰাবাহিক সংবাদ পৰিৱেশন কৰিছিলোঁ আৰু যথেষ্ট ৰাইজে আমাৰ সংবাদ আদৰি লৈছে আৰু ফোন যোগেও যথেষ্ট ৰাইজে আমাক শুভেচ্ছা দিছে, আশীৰ্বাদ প্ৰদান কৰিছে আৰু এই ধাৰাবাহিকতা অব্যাহত ৰখাৰ বাবে আমাক সাহস প্ৰদান কৰিছে। আপোনালোকৰ প্ৰতিটো ফোন, আপোনালোকৰ প্ৰতিটো কমেণ্টে আমাৰ বাবে সাহস আৰু প্ৰেৰণাৰ উৎস। কিন্তু আজি এই ক্ষেত্ৰত মই কেইটামান কথা স্পষ্ট কৰি দিবৰ বাবে এক স্পষ্টীকৰণ আপোনালোকলৈ আগবঢ়াইছোঁ। বিগত দিনত আমি হাঁচিক কেন্দ্ৰ কৰি যি সংবাদ পৰিৱেশন কৰিছিলোঁ, ইয়াৰ মূলত হাঁচি ব্যৱসায়ী, ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ী তথা হাঁচি খেতিয়কসকলৰ স্বাৰ্থতহে আমি সংবাদ পৰিৱেশন কৰিছিলোঁ। আমাৰ স্বাৰ্থ, প্ৰতিজন হাঁচি কৃষকৰ স্বাৰ্থই আমাৰ স্বাৰ্থ, ক্ষুদ্ৰ ক্ষুদ্ৰ হাঁচি ব্যৱসায়ীসকলৰ স্বাৰ্থই আমাৰ স্বাৰ্থ। মধ্যভোগীৰ স্বাৰ্থত আমি সংবাদ পৰিৱেশন কৰা নাছিলোঁ আৰু অনাগত দিনতো নকৰোঁ। এতিয়া কথা হ'ল, আমি চিনি নাপাওঁ চুবুৰীয়ালি কোন, আমি চিনি নাপাওঁ বোৱালি কোন। কিন্তু যদি বিশেষ কোনোবা ব্যক্তিৰ এনে কিছু চিন্তাই আৰু কৰ্মই যদি হাঁচি ব্যৱসায়ীসকলক, হাঁচি কৃষকসকলক, খেতিয়কসকলক যদি ক্ষতিগ্ৰস্ত কৰে, তেওঁলোকৰ বিৰুদ্ধে আমি মাত মতাটো সাংবাদিক হিচাপে আমাৰ ধৰ্ম আৰু ই এক আমাৰ সামাজিক দায়বদ্ধতা। এতিয়া কথা হ'ল, আমি এই গোটেই ব্যৱস্থাটো বিগত সময়ত যিটো ব্যৱস্থাই হাঁচি খেতিয়কসকলক মাধমাৰ সোধাইছিলে, এই ব্যৱস্থাটো উৎখাত হোৱাটো আমি বিচাৰিছোঁ। আমি ক্ষমতা হস্তান্তৰ বিচৰা নাই। প্ৰিয় দৰ্শকসকল, আপোনালোকে ভালদৰে অনুভৱ কৰক, আমি যি ব্যৱস্থাটোৱে হাঁচি ব্যৱসায়ী, ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ী আৰু হাঁচি খেতিয়কসকলে মাধমাৰ সোধাইছিল, এই ব্যৱস্থাটো ধ্বংস কৰাৰহে পক্ষপাতি আমি ক্ষমতা হস্তান্তৰৰ পক্ষপাতি নহয়। ক্ষমতা হস্তান্তৰে কেতিয়াও হাঁচি খেতিয়কসকলৰ, ক্ষুদ্ৰ ক্ষুদ্ৰ হাঁচি ব্যৱসায়ীৰ স্বাৰ্থ সিদ্ধি কৰিব নোৱাৰে। স্পষ্ট কৰি দিওঁ, অনাগত দিনত যদি কোনোবা মধ্যভোগীয়ে চলাই থকা এই বেপাৰখন যদি কোনোবাই উচ্চ কোনোবা ৰাজনৈতিক ব্যক্তি প্ৰশাসনৰ সহায় লৈ নিজৰ কৰিবলৈ চাই, যিটো ব্যৱসায়খন টানি লোৱাৰ কৌশল, যিটো ক্ষমতা হস্তান্তৰ, এইবোৰৰ পক্ষত আমি নাই। অনাগত দিনতো এনে যদি হয়, যদি হাঁচিৰ খেতিয়কসকল, হাঁচিৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ স্বাৰ্থ বিঘ্নিত হয়, এই মধ্যভোগী যিয়েই নহওক কিয়, যি ধৰ্মাৱলম্বীয়ে নহওক কিয়, পুনৰ কৈছোঁ, যি ধৰ্মাৱলম্বীয়ে নহওক কিয়, সি হিন্দু হওক, সি ইছলাম হওক, যিয়েই নহওক কিয়, তেওঁলোকৰ বিৰুদ্ধে আমি নিৰবিচ্ছিন্নভাৱে আমি সংবাদ পৰিৱেশন কৰিম। পুনৰ কৈছোঁ, যিসকলে হাঁচি খেতিয়কসকলৰ, ক্ষুদ্ৰ ক্ষুদ্ৰ হাঁচি ব্যৱসায়ীসকলৰ স্বাৰ্থ বিঘ্নিত কৰিছে, তেওঁলোকৰ চকুত আঙুলি থৈ কৈছোঁ, অনাগত দিনত এই মধ্যভোগীৰ ভূমিকা যি ধৰ্মাৱলম্বী ব্যক্তিয়ে পালন নকৰক কিয়, সি হিন্দু হওক, সি ইছলাম হওক, আপোনালোকৰ বিপক্ষে আজিৰ দৰে সাৱলীল ৰূপত আমি সংবাদ পৰিৱেশন কৰিবলৈ জনতাৰ স্বাৰ্থত আমি দায়বদ্ধ। গতিকে আমি যিখিনি বুজি পাইছোঁ যে ক্ষমতা হস্তান্তৰ বা এই ক্ষমতা যিখিনি প্ৰক্ৰিয়া কাৰোবাৰ পৰা কোনোবাই কাঢ়ি লোৱাৰ এক প্ৰক্ৰিয়া চলিছে নেকি, যদি হৈছে তেনেহ'লে অনাগত দিনত আসাম লাইভ 7 আপোনালোকৰ ওপৰত দৃষ্টি ৰাখিব আৰু হাঁচি খেতিয়ক তথা ক্ষুদ্ৰ ক্ষুদ্ৰ হাঁচি ব্যৱসায়ীসকলৰ স্বাৰ্থত আমি অনুৰূপ সংবাদ পৰিৱেশন কৰিম। আৰু যদি আমি প্ৰমাণ পাওঁ এই ব্যৱস্থাটোৰ লগত কোনোবা ৰাজনৈতিক ব্যক্তি জড়িত আছে, প্ৰশাসন জড়িত আছে, তেওঁলোকৰ মুখা খুলি দিবলৈ আমি কুণ্ঠাবোধ নকৰিম। কথাখিনি
এই মধ্যভোগী দালালসকলে মনত ৰখা উচিত আৰু যিসকল সাঁচি ব্যৱসায়ী ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ী আৰু সাঁচিৰ খেতিয়ক সাঁচি এই ব্যৱসায়টো কৰি আছে যিসকলে খেতি কৰিছে সাঁচি আপোনালোকৰ প্ৰেৰণা আপোনালোকৰ সাহস অনাগত দিনতো আমি অনুৰোধ ধৰণে আশা ৰাখিছোঁ।